হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই মানস কে ইউটিউব চেনেল। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিব ওলাইছোঁ কাটঅফৰ ওপৰত। আপোনালোকৰ ফালৰ পৰা বহুতো কল মেছেজ আহিছিল, সেয়ে মই আজি আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি কাটঅফৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আমি ফাৰ্ষ্ট আলোচনা কৰিব ওলাইছোঁ কনষ্টেবল গ্ৰেড 3ৰ ওপৰত। কনষ্টেবল গ্ৰেড 3ৰ কাটঅফ কিমান যাব পাৰে সেই বিষয়ে আলোচনা কৰাৰ আগতে আমি জানি ল'ব লাগিব টোটেল পোষ্ট কিমান আছিল আৰু কোনটো কেটেগৰীত কিমান পোষ্ট আছিল। আপোনাৰ কনষ্টেবল গ্ৰেড 3ৰ এডভাৰটাইজ ওলাইছিল 25 জানুৱাৰী 2024 আৰু টোটেল পোষ্ট আছিল 269 আৰু গ্ৰেড পে স্কেল কিমান হ'ব সেইটোৰ বিষয়ে লিখা আছে। পে স্কেল হ'ব 14,000 পৰা 60,500 আৰু গ্ৰেড পে হ'ব 5,600। পে বেণ্ড 2 লেভেলত দিব। পোষ্টসমূহৰ বিষয়ে ইয়াত বিতংভাৱে আলোচনা কৰা হৈছে। টোটেল নাম্বাৰ অফ পোষ্ট হৈছে 269 আৰু আনৰিজাৰ্ভ কেটেগৰীত মেল কেণ্ডিডেটৰ 58 আৰু ফিমেল কেণ্ডিডেটৰ 24। টোটেল আনৰিজাৰ্ভ পোষ্ট হ'ব 82 আৰু OBC MOBCৰ মেল কেণ্ডিডেটৰ পোষ্ট আছে 45 আৰু ফিমেল কেণ্ডিডেটৰ 19 আৰু টোটেল পোষ্ট হ'ব 64 OBC MOBCৰ। আৰু SC কেটেগৰীৰ মেল কেণ্ডিডেটৰ 12টা পোষ্ট আছে আৰু ফিমেল কেণ্ডিডেটৰ 5টা। টোটেল পোষ্ট 17টা SC কেটেগৰীৰ। STP কেটেগৰীৰ কাৰণে মেল কেণ্ডিডেটৰ 17টা পোষ্ট আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 7 আৰু টোটেল STP কেটেগৰীৰ পোষ্ট আছে 24টা। আৰু ST হিলছৰ ক্ষেত্ৰত মেল কেণ্ডিডেটৰ পোষ্ট আছে 54 আৰু ফিমেল কেণ্ডিডেটৰ পোষ্ট আছে 23 আৰু টোটেল ST হিলছৰ ক্ষেত্ৰত 77টা পোষ্ট ৰিজাৰ্ভ আছে। আৰু যদি গ্ৰেণ্ড টোটেল চাব যাওঁ আমি মেল কেণ্ডিডেটৰ টোটেল পোষ্ট হ'ব 186 আৰু ফিমেল কেণ্ডিডেটৰ টোটেল পোষ্ট হ'ব 78 আৰু টোটেল আপোনাৰ গ্ৰেণ্ড টোটেল হ'ব 264। আৰু ইয়াৰ ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে গ্ৰেড 3তে। আনৰিজাৰ্ভ কেটেগৰীত আছে 2টা পোষ্ট আৰু OBC MOBCৰ 1টা পোষ্ট, STP কেটেগৰীৰ কাৰণে 1টা পোষ্ট, ST হিলছ কেটেগৰীৰ কাৰণে 1টা পোষ্ট আৰু গ্ৰেণ্ড টোটেল 5টা। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিছিল সেই বিষয়ে চাব লাগিব, কাৰণ গ্ৰেড 3ৰ বিষয়ে গ্ৰেড 3 পোষ্টটো যিহেতু অলপ বেলেগ বাকী পোষ্টবিলাকতকৈ। যিহেতু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিছিল HSLC অৰ্থাৎ 10 পাছ হ'ব লাগিব যিকোনো ৰিকগনাইজ বৰ্ড বা কাউন্সিলৰ পৰা। আদাৰ কোৱালিফিকেশ্যন লাগিব মিনিমাম NCC A চাৰ্টিফিকেট আৰু হোমগাৰ্ড চাৰ্টিফিকেট। এই দুটা চাৰ্টিফিকেট যাৰ আছে যিকোনো এটা তেওঁহে এই পোষ্টটোৰ কাৰণে এলিজিবল হয়। বাকী বেলেগ পোষ্টবিলাকৰ দৰে ইয়াত মানে এপ্লাই কৰিব নোৱাৰে। গতিকে সেইফালৰ পৰা এটা মানে ৰিজাৰ্ভ বুলিয়ে ক'ব পাৰি। অকল হোমগাৰ্ড চাৰ্টিফিকেট আৰু NCC চাৰ্টিফিকেট থকা কেণ্ডিডেটবোৰহে সেই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আমি ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰিলোঁ যে কাটঅফ কিমান যাব পাৰে। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ অতি সোনকালে আপোনাৰ তাত গৈ পায়। আমি আলোচনা কৰি আছিলোঁ কনষ্টেবল গ্ৰেড 3 কাটঅফৰ বিষয়ে। যিহেতু আমি এডভাৰটাইজখন ইতিমধ্যে চালোঁ আৰু এডভাৰটাইজখন চাই আমি এটা কথা অনুমান কৰিব পাৰোঁ যে যিহেতু আপোনাৰ গ্ৰেড 3ত কোনো ধৰণৰ এক্সট্ৰা এডিশ্যনেল মানুহ এড হ'ব নোৱাৰে যাৰ হোমগাৰ্ড চাৰ্টিফিকেট আৰু NCC চাৰ্টিফিকেট নাই। NCC যিকোনো A চাৰ্টিফিকেট হ'লেই হ'ব। যদিহে নাই তেতিয়া সেই পোষ্টটোৰ কাৰণে আপুনি মই এলিজিবল নহয়। গতিকে এই পোষ্টত কেণ্ডিডেটৰ সংখ্যাও কম হ'ব। UR কেটেগৰীত কাটঅফ গৈছিল 63.94 আৰু ফাইনেল কাটঅফ যাব পাৰে আপোনাৰ 68 to 69 যাব পাৰে মেল কেণ্ডিডেটৰ ক্ষেত্ৰত আৰু ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত যাব পাৰে 63 to 64 কাটঅফ যাব পাৰে। আৰু SC কেটেগৰীত মেল কেণ্ডিডেটৰ কাটঅফ গৈছিল 60.05 আৰু ফাইনেল কাটঅফ যাব পাৰে 66ৰ পৰা 67 আৰু ফিমেল কেটেগৰীৰ কাটঅফ গৈছিল 52.55 আৰু ফাইনেল কাটঅফ যাব পাৰে 57 to 58 যাব পাৰে ফাইনেল কাটঅফ। আৰু STP কেটেগৰীত মেল কেণ্ডিডেটৰ কাটঅফ গৈছিল 61.54 আৰু ফাইনেল কাটঅফ যাব পাৰে 66ৰ পৰা 67 কাটঅফ যাব পাৰে।
আৰু ফিমেল কেণ্ডিডেটৰ কাট অফ গৈছিল 56.80 আৰু ফাইনেল কাট অফ যাব পাৰে 62 আৰু ST হিলছৰ ক্ষেত্ৰত মেল কেণ্ডিডেটৰ কাট অফ গৈছিল 32.79 আৰু ফাইনেল কাট অফ যাব পাৰে আপোনাৰ 37 to 38 ফিমেল কেণ্ডিডেটৰ কাট অফ গৈছিল 35.78 আৰু ফাইনেল কাট অফ যাব পাৰে 40 to 41 ইমান কাট অফ যাব পাৰে আৰু OBC MOBCৰ মেল কেণ্ডিডেটৰ কাট অফ গৈছিল 60.34 আৰু ফাইনেল কাট অফ যাব পাৰে 65 to 66 আৰু ফিমেল কেটেগৰীৰ কাট অফ গৈছিল 53.41 আৰু ফাইনেল কাট অফ যাব পাৰে 58 পৰা 59 আৰু OBC MOBC T ট্ৰাইবছৰ ক্ষেত্ৰত মেল কেণ্ডিডেটৰ কাট অফ গৈছিল 60.34 আৰু ফাইনেল কাট অফ যাব পাৰে আপোনাৰ মেল কেণ্ডিডেটৰ 64 to 65 আৰু ফিমেল কেটেগৰীৰ কাট অফ গৈছিল 50.92 আৰু ফাইনেল কাট অফ যাব পাৰে 55 পৰা 56 যদি ভিডিঅ'টো ভাল লাগিছে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আৰু নেক্সট কোনটো টপিকৰ ওপৰত ভিডিঅ' আনিব লাগে প্লিজ কমেণ্ট কৰি জনাব ধন্যবাদ